আমি আজি বনাব লৈছোঁ কেঁচা কলৰ কোপ্তা। 3টা কেঁচা কল কাটি লৈছোঁ আৰু 2টা আলু। এতিয়া আমি বইল হ'বলৈ দিম। এতিয়া আমি গ্ৰেভিখনৰ কাৰণে 2টা বিলাহী আৰু 2টা পিঁয়াজ লৈ লৈছোঁ। আমি বিলাহীখিনি দি দিলোঁ। এইখিনিও একেলগে ভাজি ল'ম। কোপ্তাৰ কাৰণে বইল কৰা কলখিনি আমাৰ নমাই দিলোঁ। এতিয়া এইখিনি সানি ল'ম। এতিয়া আমি কোপ্তাৰ গ্ৰেভিৰ কাৰণে শুকান জলকীয়া দি দিছোঁ। এয়া আমি কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। এতিয়া এইখিনি ভাজি ল'ম। লগতে ইয়াত কাটি লোৱা আদা আৰু পেষ্টখিনি দি দিছোঁ। কোপ্তাৰ কাৰণে আমি সিজাই লোৱা কলকেইটা ওলাই লৈছোঁ। লগত ইয়াত কাটি থোৱা পিঁয়াজ আৰু কাটি থোৱা ধনিয়া আৰু আধা চামুচ ধনিয়া পাউডাৰ, এয়া আধা চামুচ জিৰা, এয়া আধা চামুচ লাল মিৰ্চ, এয়া আধা চামুচ কাশ্মীৰী পাউডাৰ, এয়া আধা চামুচ গৰম মছলা। এতিয়া আমি এইখিনি সানি ল'ম। এইখিনি সানি লোৱাৰ লগতে আমি ইয়াত 2 চামুচ বেচন এড কৰি লৈছোঁ আৰু এচামুচ দি দিলোঁ। লগতে এচামুচ ঘিউ দি দিছোঁ। এতিয়া গোটেইখিনি সানি ল'ম ভালকৈ। সোৱাদ অনুযায়ী নিমখ দি দিম। আমাৰ অকণমান কম হৈছিলে, এইকাৰণে অকণমান দি দিলোঁ। লগতে অকণমান হালধি। এইখিনি আমি এতিয়া লাড্ডু বনাম। হাতত অকণমান মিঠাতেল লৈ লৈছোঁ। এতিয়া আমি লাড্ডু বনাম ইয়াৰে। এনেকৈ আমি লাড্ডু বনাই ল'লোঁ। এতিয়া এইকেইটা আমি ভাজি ল'ম। লগতে আমাৰ কোপ্তাৰ কাৰণে ভাজি লোৱা বিলাহী আৰু পিঁয়াজখিনি এনেকৈ মিক্সিত মাৰি ল'লোঁ। কোপ্তাখনৰ কাৰণে আমি লাড়ুকেইটা এনেকৈ ভাজি ল'ম। এয়া আমাৰ ভাজি হৈ গ'ল কোপ্তাকেইটা। এতিয়া আমি গ্ৰেভি বনাম। পিঁয়াজ আৰু বিলাহীখিনি ভাজি লৈছোঁ। লগতে ইয়াত নিমখ, ধনিয়া পাউডাৰ, লাল মিৰ্চ পাউডাৰ, লগত জিৰা অকণমান দিছোঁ, কাশ্মীৰী পাউডাৰ দিছোঁ অকণমান। এতিয়া ভাজি ল'ম। ইয়াত অকণমান পানী এড কৰি দিছোঁ। ইয়াত আকৌ অলপ পানী এড কৰি দিছোঁ। ইয়াত আমি বইল কৰা আলুখিনি দি দিলোঁ। এতিয়া আমি কোপ্তাকেইটাও দি দিম। এতিয়া আমাৰ ফাইনেলি হৈ গ'ল কেঁচা কলৰ কোপ্তা। এতিয়া আমি খাম আৰু।